এনে বুঢ়া নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া কালি শপত গ্ৰহণ কৰিছে আৰু আজি তেওঁ একো ব্যৱস্থা গ্ৰহণ নকৰিবনে একদম ব্যৱস্থা গ্ৰহণ কৰি দিলে আনি গ'ল পৱন খেৰাক আৰু তেওঁতো কৈয়ে আছিলে পৱন খেৰাক পেৰা বনাব আৰু পৱন খেৰাও কম মানুহ নহয় তেওঁ ইফালে লাগি আছে যিয়ে নহওক লাষ্টত আহি পেলাই আজি কি হ'লহি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'ল পাণবজাৰত আহি তাৰ পিছতে কি হ'ল লগততো তেওঁ মানুহ যাবই নহয় জানো যিয়ে নহওক বিপদৰ সময়ত হেৰি লাগিবই বন্ধু লাগিবই আৰু গ'ল গৌৰৱ গগৈ গৈছে আৰু এনেকুৱা মিডিয়া তেওঁলোকৰ যেতিয়া তাত বহি থাকি আমনি লাগিছে আৰু জেৰা কৰিব কোনে পাৰ্থসাৰথী মহন্তই তেওঁ ইয়াৰ পৰা যোৱা দেৰি হৈছে সেই গতিকে তেওঁলোকে কি কৰিছে চাহ অকণ খাবলৈ হোটেলত সোমাইছে ফেন্সি বজাৰ হোটেল এখনত দেখিছোঁ আৰু তাতেই একদম তেওঁলোকে সাংবাদিকে একদম পুৰা জুম কৰি দেখাই আছে বাৰু যিয়ে নহওক সাংবাদিকৰ কামেই সেয়া ক'ত কি পাওঁ বিচাৰি ফুৰে হয় না নহয় কিন্তু চাওকচোন এতিয়া কি হ'ব পৱন খেৰাক পেৰা বনাবনে নাই নিশ্চয় বনাব কাৰণ মুখ্যমন্ত্ৰীয়েনো এৰি দিবনে যিজন মুখ্যমন্ত্ৰীয়ে নেকি দিনক ৰাতিক দিন কৰি একেকাৰ কৰিছে আপোনালোকে সকলোৱে গম পায় আৰু সেইজন মুখ্যমন্ত্ৰীয়ে পৱন খেৰাক এৰি দিবনে নিশ্চয় নিদিয়ে গতিকে তেওঁলোকে একশ্যন ল'বই হয় না নহয় বাৰু দেখা যাওক কি হয় মই যেতিয়া ভিডিঅ'টো বনাইছোঁ তেতিয়ালৈকে গম পোৱা নাই হয়তো জেৰা হেৰি হৈ আছে গম নাপাওঁ কাইলৈ ৰাতিপুৱাহে কথাখিনি গম পাম কি হয় নহয় বাৰু যিয়ে যি নহওক কিয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আছে যেতিয়া পেৰা বনাইহে এৰিব আৰু মিছা অভিযোগ সঁচা অভিযোগ সেইখিনি কথা সকলোৱে গম পায় কিছুমানে নকয় আৰু কিছুমানে কয় কিন্তু মুখ্যমন্ত্ৰীৰ যে কি ক'ম আৰু ঐশ্বৰ্য বিভূতি সকলো আল্লাদিনৰ চাকি হাততে পাইছে তেওঁ কৰিব নোৱাৰা কাম একো নাই গতিকে তেওঁ কি কৰিব খেৰাক পেৰা বনাবই আৰু এইবাৰ কোনো সাৰিব নোৱাৰে হয় না নহয় আমাকো তেওঁ সুখেৰে নেৰে গতিকে এতিয়া আৰু মৌনতা অৱলম্বন কৰিব লাগিব হয় না নহয় বহুতে মৌনতা অৱলম্বন কৰে আনচাই কমেণ্ট কৰিবলৈকো ভয় কৰে বহু লোকে ফোন কৰি কথাখিনি কয় কালি এজন মই দেখিলোঁ মুখ্যমন্ত্ৰীৰ ওপৰত কিবা কটু কথা কৈছে নুনমাটিৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছে যিয়ে নহওক কিছুমান কথা কিন্তু সামাজিক মাধ্যমত ইমান লেতেৰা কথা কয় কেইগৰাকীমান আছে মাইকী আৰু কেইটামান আছে মতা মানুহ কি কৰে বেলেগৰ ফটো এখন আনি বুকুতে লগাই ইমান অশ্লীল শব্দ কিছুমান ব্যৱহাৰ কৰি পেলাই ভিডিঅ' বনাই একেবাৰে গ্ৰহণযোগ্য নহয় আৰু কেইজনীমানতো আছেই সেইকেইজনী আকৌ উলংগ সেইকেইজনী হ'ল উলংগ সেইবিলাকৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে হেৰি কৰিব লাগে তেওঁ কেইবাটাও আজি আচলতে কেবিনেট হেৰিত প্ৰস্তাৱ লৈছে আৰু যিখিনি প্ৰস্তাৱ লৈছে তেওঁ কিন্তু ছ'চিয়েল মিডিয়াৰ এইবিলাকৰ ওপৰতো ল'ব লাগে কাৰণ উঠি অহা যুৱচাম এনেই উশৃংখল এনেই মদ ভাং বিড়ি চিগাৰেট খাই ক'ব নোৱাৰা হৈ থাকে নহয় না নহয় কিন্তু তেনেস্থলত যেতিয়া অৰ্ধ উলংগ হৈ পেলাই মাইকীয়ে বিয়া হোৱা কি এজনী নাজানো গুৱাহাটীৰে হয় হ'বলা নেকি ইমান অসভ্য ফটো কিছুমান দিয়ে এজনীয়ে নহয় কেইবাজনীও মই নাম চাম নাজানো কিন্তু মই ইতিমধ্যে যিমান পাওঁ মই ব্লগ কৰি যাওঁ এই তেনেকুৱা দেখাই ভাল পায় যিবিলাক বস্তু নেকি বৰ্তমান সময়ত মই অকণ সাইড কাটি আহিছোঁ বৰ্তমান সময়ত যিবিলাক বস্তু নেকি মাইকী মানুহে ভিতৰত পিন্ধে ডাঙৰ কাপোৰ ভিতৰত পিন্ধে সেইবিলাক বস্তু আজিকালি এনেকুৱা বজৰুৱা কৰি পেলাইছে তেওঁলোকে অপেন পিন্ধি বজাৰে সমাৰে ঘূৰি ফুৰে গতিকে মুখ্যমন্ত্ৰীয়ে এইবিলাকৰ ওপৰতো হস্তক্ষেপ কৰক পৱন খেৰাক যেনেকৈ পেৰা বনাবলৈ গৈ আছে এই জাককো যাতে আপোনালোকে পেৰা বনাওক আৰু অৱশেষত পৱন খেৰাৰ হৈ পেলাই মই এটি সৰু ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ এইটো কাৰণে সেইটো মুখ্যমন্ত্ৰীৰে চেনেল হয় মুখ্যমন্ত্ৰী বুলি ক'লে পত্নীৰ চেনেল আৰু নিউজ লাইভ আৰু যিহেতু সেই সাংবাদিকজন একদম মোৰ ঘৰৰ ওচৰৰে আৰু বহুখিনি খবৰ খাতিও মই পাই থাকোঁ আৰু সেইকাৰণে মই ভাবিলোঁ কি ধৰি ৰাখোঁ নিউজটো নোযোৱাকৈ গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে আপোনালোকে চাওক পুৱা প্ৰায় 10:30 বজাত আহি পৱন খেৰা পাণবজাৰস্থ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছেহি আৰু ডিচিপিৰ চেম্বাৰৰ সন্মুখত তেওঁ বহি আছে বুলি আমি ভিতৰৰ পৰা খবৰ এটা লাভ কৰিছিলোঁ আৰু এতিয়া শেহতীয়াকৈ পোৱা তথ্য অনুসৰি ঠিক সেইদৰে একে জেগাতে একে ঠাইতে বহি আছে একেখন বেঞ্চতে তেওঁ পৱন খেৰা বহি আছে তেওঁক এতিয়াও কোনো ধৰণৰ সোধ পোছ কৰা হোৱা নাই আৰু ক্ৰাইম ব্ৰাঞ্চৰ এক সূত্ৰই সদৰি কৰা মতে কিছু সময়ৰ পাছতেই এই ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হ'বহি মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথী মহন্ত আহি উপস্থিত হ'বহি আৰু তেখেতৰ উপস্থিতিত
তেখেতৰ উপস্থিতিতহে সোধপোছ অব্যাহত ৰখা হ'ব আৰম্ভ কৰা হ'ব বুলি ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰে সদৰি কৰিছে। মই পুনৰ কৈছোঁ মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথী মহন্ত কিছু সময়ৰ পাছতে ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হ'বহি আৰু তাৰ পাছতেই পৱন খেৰাক জেৰা কৰা হ'ব, সোধপোছ কৰা হ'ব। আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে এই যোৱা 1 মে'ত পৱন খেৰাই উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল, অন্তৰ্বৰ্তী জামিন লাভ কৰিছিল আৰু এই জামিনৰ পাছতে তেওঁ আহি আজি প্ৰায় 10 দিনৰ পাছত আহি উপস্থিত হৈছে ক্ৰাইম ব্ৰাঞ্চত। আজি পুৱা প্ৰায় 10:30 বজাত উপস্থিত হৈছেহি। তেওঁৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈছিল এটা গোচৰ। যোৱা 6 এপ্ৰিলত এই গোচৰ ৰুজু হৈছিল। 2026 চনৰ 4 নম্বৰ গোচৰ। এই গোচৰত তেওঁক আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে অনুসন্ধান চলাই আছিল, কিন্তু তাৰ মাজতে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো আবেদন কৰিছিল জামিন বিচাৰি, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰে। ইয়াৰ পাছতে তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে উচ্চতম ন্যায়ালয়ে তেওঁ অন্তৰ্বৰ্তী জামিন প্ৰদান কৰিছে আৰু সেই জামিনৰ ভিত্তিত তেওঁ আহি উপস্থিত হৈছেহি। আৰু এই পৱন খেৰাৰ খবৰ লোৱাৰ অৰ্থে ইয়াত আহি ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত আহি যথেষ্ট সংখ্যক কংগ্ৰেছৰ নেতাপালি নেতা উপস্থিত হৈছেহি। আমি ইতিমধ্যে এই দৃশ্য দেখুৱাইছোঁ নিজ লাইভৰ দৰ্শকসকলক। আৰু ৰিপুণ বৰাকে মীৰা বৰঠাকুৰ ৰিপুণ বৰাকে ধৰি কেইবাগৰাকীও নেতা নেত্ৰী আহি উপস্থিত হৈছেহি। আৰু কংগ্ৰেছৰে সূত্ৰে সদৰি কৰা মতে দলটোৰ সভাপতি গৌৰৱ গগৈ আহি পাণবজাৰত উপস্থিত হৈছেহি, কিন্তু তেওঁলোক এতিয়াও ক্ৰাইম ব্ৰাঞ্চৰ ওচৰ পোৱাহি নাই। তেওঁ তথ্য সংগ্ৰহ কৰিছে। তেওঁ পৱন খেৰাৰ হৈ যিজন অধিবক্তাই ওকালতি কৰি আছে তেওঁ ইয়াত ভিতৰত ক্ৰাইম ব্ৰাঞ্চত আছে বুলি আমি খবৰ পাইছোঁ আৰু তেওঁৰ পৰা তথ্য লাভ কৰাৰ পাছত তেওঁৰ পৰা কিছু তথ্য সংগ্ৰহ কৰি সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ বক্তব্য দাঙি ধৰিব সমগ্ৰ ঘটনা সন্দৰ্ভত। মই পুনৰ কৈছোঁ যে এতিয়াও জেৰা আৰম্ভ হোৱা নাই, তেওঁক সোধপোছ কৰা আৰম্ভ হোৱা নাই। তেওঁ ক্ৰাইম ব্ৰাঞ্চৰ DCPৰ চেম্বাৰৰ সন্মুখত বহি আছে। কিছু সময়ৰ পাছতেই মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত আহি উপস্থিত হ'বহি, তাৰ পাছতহে তেওঁক সোধপোছ কৰা হ'ব বুলি ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰে সদৰি কৰিছে। আমি পুনৰ কৈছোঁ যে যোৱা 6 এপ্ৰিলত ৰুজু হৈছিল এই গোচৰ আৰু যোৱা 7 আৰু 8 এপ্ৰিলত তেওঁৰ বিৰুদ্ধে তেওঁৰ বাসভৱনতো অভিযান চলাইছিল আৰক্ষীয়ে, কিন্তু তেওঁ পলাতক অৱস্থাত আছিল আৰু এই পলাতক অৱস্থাত থকাৰ মাজতে তেওঁক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে আৰু সেই জামিনৰ ভিত্তিত তেওঁ আহি আজি উপস্থিত হৈছেহি। কিন্তু কংগ্ৰেছৰ একাংশ নেতাপালি নেতাই বিশেষকৈ ৰিপুণ বৰাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত আশংকা প্ৰকাশ কৰিছে যে তেওঁ অন্য গোচৰতো হয়তো চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে। এই ধৰণৰ আশংকা কংগ্ৰেছী মহলত দেখা গৈছে আৰু এতিয়াও এই কথা স্পষ্ট হোৱা নাই, হয়তো এই 2026 চনৰ 4 নম্বৰৰ গোচৰৰ পৰিৱৰ্তে অন্য গোচৰো তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে, তেতিয়া তেওঁ গ্ৰেপ্তাৰ হ'ব। আৰু যদি কিবা কাৰণত বা যদি এই গোচৰ তেওঁৰ বিৰুদ্ধে অন্য গোচৰ ৰুজু নহয় বা গ্ৰেপ্তাৰ নহয়, তেতিয়াহ'লে তেওঁ আজি সন্ধিয়াৰ ভাগলৈ হয়তো এই ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাই যাব পৱন খেৰা। নিশ্চয় আপোনালোকে সেই নিউজৰ ক্লিপটো দেখিলে নহয়নে? দেখাৰ পিছত আপোনালোকে নিজে কওকচোন তেওঁ জানো সাৰিব পাৰিব? বাৰু যিয়ে নহওক, আৰু মই যে ইয়াৰ লগতে সংগতি ৰাখি মই কথাটো ক'লোঁ অৰ্ধ উলংগ আৰু কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে, মই পাহৰি গৈছোঁ। কিবা লিভিং ৰিলেশ্যন এইবিলাক কিবাকিবি কৈ আছে। আৰু তাৰ লগতে মই যে ক'লোঁ এই অৰ্ধ উলংগ আৰু কি হয় জানেনে নাই, এই ৰেপ কেছ কিবা কেছ ধৰ্ষণ মৰ্ষণ হয় যে এনেকুৱা বজৰুৱা মাইকী কিছুমানৰ কাৰণেই হ'বলৈ পাইছে। আৰু মুখ্যমন্ত্ৰীক মই এটাই অনুৰোধ কৰোঁ, এইবিলাকৰ ওপৰতো যাতে আপোনালোকে চকু দিয়ক। আৰু ক'লোঁ নহয়, ভিতৰত পিন্ধা কাপোৰটো তেওঁলোকে বাহিৰত অপেন পিন্ধি পেলাই একদম সামাজিক মাধ্যমখন শেষ কৰি পেলাইছে। আৰু এনেও মদ ভাং খাই উত্তেজিত হৈ থাকে, হয়নে নহয়? কিন্তু সেই উত্তেজিতৰ ফলত সেই তেনেকুৱা কাপোৰ যেতিয়া পিন্ধি যাব আৰু তেওঁলোক এনেও উত্তেজিত হৈ নানানটা কাম কৰিব। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিল মোৰ ক'বলগীয়া। যদি ভুল কৈছোঁ আপোনালোকে ক্ষমা কৰিব। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।